শুনা সেই আহ্বান। যিকোনো বয়সত মানুহে নতুন কৰ্মোদ্যোগ আৰম্ভ কৰিব পাৰে যদি তেওঁৰ মাজত প্ৰেৰণাৰ আহ্বান শুনিবলৈ পায়। 1915 চনত গান্ধীজী যেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা আহি ভাৰতীয় ৰাজনীতিৰ নেতৃত্ব গ্ৰহণ কৰিছিল তেতিয়া তেওঁৰ বয়স 46 বছৰ। ভাৰতত বেৰিষ্টাৰী প্ৰেক্টিছত ব্যৰ্থ হোৱাৰ পিছত গান্ধীজী দক্ষিণ আফ্ৰিকালৈ গৈছিল। তেওঁ হয়তো ভাবিছিল অন্য 10জন ভাৰতীয়ৰ দৰে বিদেশত গৈ চাকৰি কৰি টকা কিছু ঘটি নিজ দেশলৈ উভতি আহিব। তেওঁ ভবা নাছিল তেওঁ এদিন জাতিৰ জনক হ'ব। স্বচ্ছ হ্ৰদৰ বুকুত অসংখ্য নাও চলে। এখন এখন নাও এক এক দিশে যায়। বঠা নামাৰিলেও নাও চলিছে প্ৰত্যেকৰ পালৰ কাৰণে। বতাহে কোনখন নাও কিমান দূৰলৈ লৈ গৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰিছে গতি। কোনে কোন দিশে যাব সেইটো নিৰ্ভৰ কৰিছে নাওখন যিয়ে বাই আছে। আপোনাৰ জীৱনৰ নিয়ন্ত্ৰণ নিজেই কৰক। আপোনাৰ যোৱাৰ গতি নিৰ্ভৰ কৰিব অনুকূল বতাহৰ ওপৰত। প্ৰত্যেক জীৱনৰে নিয়তি বা ডেষ্টিনি আছে। পালৰ বতাহে সেই নিয়তিৰ ফালেই আমাক লৈ যায়। নিয়তি মানে মই ট্ৰেজেডিৰ পৰিণতি বুজাব খোজা নাই। বুজাব খুজিছোঁ এনে এক মহাশক্তি আছে যি গোটেই বিশ্বকে নিয়ন্ত্ৰণ কৰে। যিদিনাখন সেই মহাশক্তিৰ পদধ্বনি শুনিবলৈ পাব তেতিয়া একো নহ'ল বুলি পৰিত্যাগ নকৰিব। সকলো পৰিৱৰ্তন হৈ নতুনৰ আহ্বান শুনিবলৈ পাব। জীৱনটোৱে অভিনৱ। পিছে এই অভিনৱ জীৱনটোত আমি চাব লাগিব ই নিজৰ সমাজৰো মানৱ কল্যাণৰ বিৰোধী হয় নে নহয়। বিপদগামীৰ দুৰন্ত জীৱন। 19 বছৰ বয়সত মুছলিনী যেতিয়া এখন প্ৰাইমাৰী স্কুলৰ শিক্ষক আছিল তেওঁ জনা নাছিল তেওঁৰ নিয়তি। দেউতাকে সামান্য কমাৰৰ কাম কৰিছিল, মাক শিক্ষয়িত্ৰী আছিল। এজন ভায়েক আৰু ভনীয়েক এজনীৰ সৈতে মধ্যবিত্ত পৰিয়ালটোৰ ডাঙৰ হৈ উঠিছিল। স্কুলত থাকোঁতে তেওঁৰ মেধাৰ প্ৰকাশ ঘটা নাছিল। তেওঁ হুলস্থুল নকৰিছিল, খং উঠিলে সহপাঠীৰ লগত মাৰপিট কৰিছিল। তেওঁৰ অৱশ্যে কিতাপ পঢ়াৰ আগ্ৰহ আছিল কিন্তু মাৰপিট কৰা ল'ৰা ছোৱালীক শিক্ষকে ভাল পোৱা নাছিল। মুছলিনীকো শিক্ষকে ভাল পোৱা নাছিল। প্ৰাইমাৰী স্কুলৰ শিক্ষকৰ চাকৰি বেছিদিন তেওঁৰ ভাল নালাগিল। মুছলিনী চাকৰিৰ আশাত ইটালীলৈ গুচি গ'ল। তাত তেওঁ শ্ৰমিকৰ কাম কৰে আৰু এক কচাইখানাৰ সহকাৰী কাম কৰে। কিন্তু স্থায়ী চাকৰি নহয়। অঘৰীৰ দৰে বাটে পথে পৰি থাকে। সেই পুলিচে পাই তেওঁক স্বদেশলৈ পঠিয়াই দিলে। আকৌ ইটালীলৈ উভতি আহি যথেষ্ট চেষ্টা কৰি মিলিটাৰীত ভৰ্তি হয়। তাতে থাকিও পুলিচৰ সৈতে গোলমাল কৰি চাকৰিটো হেৰুৱালে। গুচি গ'ল অষ্ট্ৰিয়াৰ এখন সৰু চহৰ ট্ৰেণ্টোলৈ। তাত ছ'চিয়েলিষ্টৰ এখন বাতৰি কাকতৰ সাংবাদিকৰ চাকৰি পালে। প্ৰথম মহাযুদ্ধৰ সময়ত মুছলিনী সেনাদলত যোগদান কৰে। যুদ্ধত আহত হৈ পুনৰ উভতি আহে সংবাদপত্ৰলৈ। এই সময়ৰ পৰা তেওঁৰ আৰম্ভ হয় ৰাজনৈতিক ধাৰণা আৰু উচ্চাকাংক্ষাৰ। তেওঁ ভাবিছিল প্ৰথম মহাযুদ্ধৰ পিছত ইটালীৰ সমাজ ব্যৱস্থা থান বান হৈ যাব আৰু সেই সুযোগতে তেওঁ ক্ষমতা দখল কৰিব। 1919 চনত তেওঁ গঢ়ি তুলিলে সমাজতন্ত্ৰ বিৰোধী গোৰ্খা দক্ষিণপন্থী ফেচিষ্ট পাৰ্টি। তেওঁলোক আছিল গুপ্ত সন্ত্ৰাসবাদী পাৰ্টি। দলৰ কাৰ্যসূচীসমূহ আছিল বিৰোধী পাৰ্টিৰ নেতাসকলক গুপ্ত হত্যা আৰু ভয় দেখুওৱা, প্ৰশাসনক ভয় দেখুৱাই সন্ত্ৰস্ত ৰখা আদি। অৰ্থাৎ ভয় দেখুৱাই সম্পূৰ্ণ ৰাষ্ট্ৰ ব্যৱস্থাক নিজ হাতলৈ অনা। ইটালীত তেতিয়া ৰাজতন্ত্ৰ। যুদ্ধৰ শেষত যেতিয়া সমাজ আৰু অৰ্থনৈতিক ব্যৱস্থা বিধ্বস্ত, সমদল অৱৰোধ, সন্ত্ৰাস আৰু অৰ্থনৈতিক ডিপ্ৰেশ্যন, কৰ্মহীনতাৰ হেঁচাত ৰাজতন্ত্ৰৰ অৱস্থা খুব বেয়া। এই সুযোগতে মুছলিনীয়ে তৈয়াৰ কৰিছে তেওঁৰ গুণ্ডা বাহিনী। সিহঁতে কলা চাৰ্ট পৰিধান কৰি গুণ্ডামি কৰি ফুৰে। সকলোৱে সিহঁতৰ ভয়ত কঁপে। কলা চাৰ্টৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। সিহঁতে বিচাৰ কৰি জৰিমনা আদায় কৰে, শাস্তি দিয়ে। গুণ্ডাবিলাকেই হয় হৰ্তা কৰ্তা। ভেটি নহ'লে পুলিচবিলাকে কোনো কথা নকয়। তাৰোপৰি কলা চাৰ্টৰ বিৰুদ্ধে পুলিচেও মাত মাতিব নোৱাৰে। 1922 চনত মুছলিনীয়ে এক বিৰাট জনসভাৰ আয়োজন কৰে। হাজাৰ হাজাৰ কলা চাৰ্ট পৰিহিত লোকে পথত নামি পৰিল। এইবাৰ ৰজাই মুছলিনীকে মাতিলে প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে। সেইদিনা দুৰ্ভগীয়া নানা দেশৰ পৰা বিতাড়িত মেট্ৰিকুলেট এজন ল'ৰাই পৃথিৱীৰ অন্যতম মহানায়ক হিচাপে অৱতীৰ্ণ হয়। এয়াই জীৱন। উচ্চাকাংক্ষা থকাটো ভাল। উচ্চাকাংক্ষা নাথাকিলেও একো আপত্তি নাই, কিয়নো লাইফ এটো কুছ ভি হৈ सकता है। হিটলাৰ, মুছলিনী আৰু মহাত্মা গান্ধী এই তিনিজনৰ মাজত এটাই মিল আছে যে তেওঁলোকে শৈশৱ আৰু কৈশোৰত ভবা নাছিল ডাঙৰ হৈ কি হ'ব। গান্ধীজীয়ে তথাপি উকিল হ'ব খুজিছিল। হিটলাৰে আৰ্ট কলেজত পঢ়ি আৰ্টিষ্ট হ'ব খুজিছিল। কিন্তু মুছলিনীৰ কোনো উচ্চাকাংক্ষা নাছিল। মুছলিনীৰ জীৱন সম্পৰ্কে আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়ে তেওঁৰ আত্মজীৱনী লিখিছিল। ৰাজমিস্ত্ৰীৰ কামত তেওঁ দেশৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ছুইজাৰলেণ্ডত বেছি ঠাণ্ডা পৰাৰ কাৰণে ঘৰ দুৱাৰ সজা কাম বন্ধ হৈ আছিল। মুছলিনী সেই অৱসৰ সময়ত বিশ্ববিদ্যালয়ত পঢ়িবলৈ ল'লে। ছুইজাৰলেণ্ডৰ দৰে স্কটলেণ্ডৰ ঘৰ সজা কাম কৰা যুৱকৰ শীতকালৰ কোনো কাম নাথাকে। সেই সময়ত তেওঁলোকে মুছলিনীৰ দৰে স্কুল আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। মই এডিনবৰা বিশ্ববিদ্যালয়ত আছিলোঁ। তেতিয়া এই ধৰণৰ ছাত্ৰক দেখা পাওঁ। কিন্তু মুছলিনীয়ে আমাৰ স্বদেশবাসীতকৈও অধিক কৃতিত্ব প্ৰদৰ্শন কৰে, কিয়নো তেওঁ পৰিশ্ৰমৰ কাম একেবাৰেই ত্যাগ কৰা নাই। তেওঁ কেতিয়াবা দোকানৰ দাৰোৱান বা সংবাদ বাহক ৰূপে কাম কৰে। তেওঁলোকৰ মালপত্ৰ বাকচত ভৰাই কান্ধত লৈ গৈছিল। বস্তু বেছি ওজন হ'লে, গ্ৰাহকৰ ঘৰ দূৰৈত হ'লে ঠেলা গাড়ীৰে লৈ গৈছিল। এনেদৰে তেওঁৰ বিদ্যালয় আৰু ছাত্ৰাবাসৰ খৰচ উলিয়াই লৈছিল। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো ইয়াৰ পাছৰ খণ্ডকেইটাও মই আপোনালোকৰ মাজলৈ লৈ আহিম।
লগতে যদি আপোনালোকে ইয়াৰ আগৰ খণ্ডকেইটা চাবলৈ বিচাৰে তেনে ডেছক্ৰিপশ্যনৰ লিংককেইটা দি দিছোঁ, আপোনালোকে গৈ পিনি আগৰ ভিডিঅ'কেইটাও চাব পাৰিব।